নমস্কাৰ মই শ্যাম সুন্দৰ আজিৰ হিন্দী আখৰৰ লিখন পদ্ধতিৰ প্ৰথম ভিডিঅ'ত আপোনালোকলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত হিন্দী বৰ্ণমালাৰ 13টা আখৰৰ উপৰিও 5টা স্বৰ চিহ্ন কেনেকৈ সহজে লিখিব পাৰি তাৰে ইয়াত আলোচনা কৰিম হিন্দী বৰ্ণমালাৰ বৰ্ণবোৰক মাত্ৰা অনুসৰি দুটা ভাগত ভগাব পাৰি 180 ডিগ্ৰী কোণৰ পূৰ্ণ মাত্ৰা আখৰ আৰু 180 ডিগ্ৰী কোণৰ অৰ্ধমাত্ৰা আখৰ 180 ডিগ্ৰী কোণৰ পূৰ্ণমাত্ৰা আখৰৰ সংখ্যা 41টা আৰু 180 ডিগ্ৰী কোণৰ অৰ্ধমাত্ৰা আখৰৰ সংখ্যা হৈছে 11টা হিন্দীত 13টা আখৰ আৰু 5টা স্বৰ চিহ্নৰ লিখন বিধি শিকাৰ আগেই 180 ডিগ্ৰী কোণৰ পূৰ্ণমাত্ৰা আৰু অৰ্ধমাত্ৰাৰ চিহ্নবোৰ লিখন পদ্ধতি শিকা উচিত এই চিহ্নটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিহ্ন এই চিহ্নটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিহ্ন আৰু 180 ডিগ্ৰী কোণৰ অৰ্ধমাত্ৰাৰ চিহ্ন পূৰ্ণ মাত্ৰা আৰু অৰ্ধমাত্ৰা এই চিহ্নটো বুজায় 180 ডিগ্ৰী কোণৰ মাত্ৰা পূৰ্ণ মাত্ৰাৰ চিহ্ন আৰু অৰ্ধমাত্ৰাৰ চিহ্নটো হৈছে এই চিহ্নটো ছাত্ৰ ছাত্ৰীসকল এই চিহ্নটো লিখি অভ্যাস কৰিব লিখি অভ্যাস কৰিব পাৰে এই চিহ্নটো তাৰপিছত এই ইংৰাজী সংখ্যা 1 যেনেকৈ লিখা হয় ঠিক তেনেকৈ এই চিহ্নটো আমি লিখি অভ্যাস কৰিব লাগিব যদি আমি 13টা আখৰ হিন্দীৰ আখৰ 13টা হিন্দীৰ আখৰটো আমি লিখিব বিচাৰো তেনেহলে এই দুটা চিহ্ন আমি লিখি অভ্যাস কৰিব লাগিব বা লিখিবলৈ শিকিব লাগিব এইখিনি শিকাৰ পিছতে আমি 180 ডিগ্ৰী কোণৰ পূৰ্ণমাত্ৰা চিহ্ন আৰু অৰ্ধমাত্ৰা চিহ্নৰ লিখন বিধি শিকাৰ পাছত 13টা আখৰ আৰু 5টা স্বৰ চিহ্ন বিভিন্ন স্টেপত সহজে লিখিব পাৰি কটো 3টা স্টেপ বটো 4টা ওব 3 ত 3টা স্টেপত লিখিব পাৰি দন্ত নটো 3টা স্টেপত লটো 4টা জটো 4টা ঠিক তেনেকৈ গ ত্ৰ 4টা স্টেপত ৰিটো 5টা স্টেপত ঠিক তেনেকৈ আখৰ বিলাক 3টা 2টা স্টেপত আমি লিখি যাব পাৰো প্ৰথম হৈছে ক আখৰটো লিখিলে আমি 3টা আখৰ লিখিব পাৰো ক আটো আমি 3টা স্টেপত লিখিব পাৰো ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ আমি 3টা স্টেপত সহজে লিখিব পাৰো কটো লিখিব পাৰিলে 3টা আখৰ আমি লিখিব পাৰো তাৰ পিছত তটো আমি কেটা স্টেপত লিখিব পাৰো 3টা স্টেপ তটো ফাৰ্স্ট স্টেপ second step and third step 3টা স্টেপত ত লিখিব পাৰো ত লিখিব পাৰিলে ত ন ল একেটাই পদ্ধতি একেটাই মেথড তাৰ পিছত জটো আমি 4টা স্টেপত লিখিব পাৰো ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ থাৰ্ড স্টেপ and fourth step 4টা আমি স্টেপত জটো লিখিব পাৰো ঠিক তেনেকৈ ত্ৰ লিখিব পাৰিলে ত্ৰটো আমি 4টা স্টেপত লিখিব ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ তাৰপিছত নিয়টো লিখিব পাৰো ত্ৰ লিখিব পাৰিলে তাৰপিছত ক্ষয়টো ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ 3টা স্টেপত লিখিব পাৰো ঠিক তেনেকৈ আমি স্বৰ চিহ্নটো 5টা স্বৰ চিহ্ন আকাৰটো লিখিব পাৰিলে আমি 5টা স্বৰ চিহ্ন লিখিব পাৰো ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এই দুটা স্টেপত আমি আকাৰ লিখিব পাৰো তাৰপিছত হৰ্ষইকাৰটো ছোটিকাৰটো ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ ইয়াত লাগি থাকিব লাগিব 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিহ্নৰ পৰা এখিনি লাগি থাকিব ঠিক তেনেকৈ আমি হিন্দীৰ শব্দবোৰ দুটা বা 3টা স্টেপ বা চৰণত লিখিব পাৰো যেনে কবিতা ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ এন্ড থাৰ্ড স্টেপ 3টা আমি স্টেপত লিখিব পাৰো ঠিক আছে নক্ষত্ৰ First step,
সেকেন্ড স্টেপ দুটা স্টেপত আমি লিখিব পাৰো কবিতা আৰু নক্ষত্ৰটো দুটা ভিডিওটো ইমানে ভিডিওটো চাই হিন্দী আখৰ লিখিবলৈ শিকিছে তেন্তে ভিডিওটো লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব নমস্কাৰ জয় আই অসম